আমি আজি গৈ আছোঁ দৌলগোবিন্দ মন্দিৰত। তো বন্ধু বান্ধৱীসকল আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো। আহি পালোঁ দৌলগোবিন্দ মন্দিৰ। আহিয়ে শ্ৰী গণেশজীক দৰ্শন কৰিলোঁ, ইয়াতে ধূপ ধূনা জ্বলালোঁ। এতিয়া আকৌ ভিতৰত প্ৰৱেশ কৰিম। ভিতৰত সোমাওঁ গেটটো, আৰু ভিতৰত সোমাই চাওক ইমান ধুনীয়া ডাঙৰ এৰিয়া। এই ঘৰটো যে দেখিছে মেৰ ঘৰটো, ইয়াৰ ভিতৰতে সকলোৱে চাকি ধূপ জ্বলায়, আৰু বতাহও নালাগে। কি ধুনীয়া চিষ্টেম বনাই দিছে, ভাল লাগিছে। আগতে এনেকুৱা নাছিল, আজিকালি বহুত বেলেগ হৈ গৈছে। বহুত বছৰ আগতে আহিছিলোঁ, তো সকলোৰে পূজা কৰা হৈ গ'ল, আমিও কৰিলোঁ পূজা। আহি ভিতৰত যিহেতু গোঁসাই থাপনা ভিডিঅ' কৰিব নিদিয়ে, বাহিৰতে কৰিলোঁ। আৰু আপোনালোকক অকণমান দেখুৱালোঁ বাউণ্ডাৰীটো কেনেকুৱা লাগিছে, জনাবচোন কমেণ্টত। আৰু পিছফালে বিয়াৰ যোগাৰ কৰি আছে, কোনোবাৰ বিয়া আছে, ইয়াতে বিয়া হ'ব আবেলি। তো তাৰ কাৰণে খানা চানা ৰেডি কৰি আছে। আমি অকণমান পিছফালে ফুৰি চালোঁ, জেগাখিনি বহুত ধুনীয়া জেগা, ভাল লাগিলে ঘূৰি পাকি। ইফালে চব্জিও কাটি আছে ইফালে। তো আমি এনেকৈ ঘূৰি ফুৰি চাই অকণমান বহি জিৰাই আৰামত আহিলোঁ ঘৰত। তো মোৰ ভিডিঅ'টো চাই কেনে লাগিলে ক'ব দেই, বাই বাই।